যোৱাকালি আমি যোনখিনি চালো সেইখিনি পৰা কন্টিনিউ কৰিছো। তো যোৱাকালি মই এই পিডিএফটো তোমালোকক শ্বেয়াৰ কৰিছিলো। ইয়াত কিছুমান কথা মই যোৱাকালি ক্লাছত ডিছকাছ কৰা নাছিলো, সেইখিনি আজি কৰিলো কাৰণ তাৰ ওপৰত আজি কুৱেশ্যনছ কিছুমান কৰিম। তো ইয়াতে আছে তোমাৰ সাম অফ ইন্টাৰনেল এংগলছ অফ এ পলিগন হেভিং এন সাইডছ। পলিগন মানে কি হয়, তোমাৰ যিকোনো এনেকুৱা ধৰি লোৱা কোৱাড্ৰিলেটাৰেলটো যোনটো চাৰিটা সাইড থাকে সেইটো এটা পলিগন হয়, ট্ৰাইংগলটো এটা পলিগন হয়, স্কোৱাৰটো এটা পলিগন হয়, ৰেক্টেংগলটো এটা পলিগন হয়, ধৰি লোৱা পেন্টাগনটো এটা পলিগন হয়, হেক্সাগনটো এটা পলিগন হয়। ছটা সাইড আছে যোনটো সেইটো হেক্সাগন বুলি কয়। হেপ্টাগন সাতটা সাইড থকা চব পলিগনৰ আন্ডাৰতে পৰিব। এতিয়া কোৱাড্ৰিলেটাৰেল মানে কি হয়, যিকোনো চাৰিটা সাইড থকা পলিগন কোৱাড্ৰিলেটাৰেল বুলি কয়। কোৱাড্ৰিলেটাৰেলৰ মাজত আকৌ যদি স্পেচিফিকেলি চাওঁ আমি, যদি মানে অপজিট সাইড কেইটা ইকুৱেল আৰু পেৰেলেল হয়, পেৰেলেলোগ্ৰাম। যদি পেৰেলেলোগ্ৰাম এটাৰ এংগল বিলাক 90 ডিগ্ৰী হয় তেতিয়া কি বনি যায়, ৰেক্টেংগল। যদি ৰেক্টেংগলৰ এই গোটেইকেইটা সাইড সমান হয় তেতিয়া কি বনি যায়, স্কোৱাৰ। যদি পেৰেলেলোগ্ৰামৰ গোটেইকেইটা সাইড সমান হয় তেতিয়া কি বনি যায়, ৰম্বাস। এনেকে সো পলিগন মানে সব সোমাই যায় ইয়াতে। সো যদি পলিগন এটাৰ এনটা সাইডছ থাকে তো তাৰ ইন্টাৰনেল এংগেলৰ সামটো কিমান হ'ব সেইটো এই ফৰ্মুলাটো দি আমি উলিয়াও। ঠিক আছে, এনে তোমালোকে বেসিক্যালি ট্ৰাইংগলৰ মানে সাম অফ ইন্টাৰনেল এংগল কিমান হয় বুলি কোৱা, ট্ৰাইংগলৰ 180 ডিগ্ৰী। স্কোয়াৰ ৰেক্টেংগল মানে কোৱাড্ৰিলেটাৰেল বিলাকৰ কিমান বুলি কওঁ, 360 ডিগ্ৰী বুলি জানো। ঠিক আছে, এইবিলাক ক'ৰ পৰা আহিছে, এইবিলাক এইটো ফৰ্মুলাটোৰ পৰা আহিছে। ইয়াতে তুমি এনৰ জেগাত 3 বহাই দিয়াচোন, কি হ'ব 3 - 2 1 1 × 180 ডিগ্ৰী কিমান হয়, 180 ডিগ্ৰী। এনৰ জেগাত 4 বহাই দিয়া তেতিয়া কি হ'ব 4 - 2 × 180 ডিগ্ৰী 360 ডিগ্ৰী। এনেকে পেন্টাগনৰ কাৰণে যদি চোৱা 5 - 2 × 180 ডিগ্ৰী equals to 3 × 180 ডিগ্ৰী equals to 540 ডিগ্ৰী। সো এই ফৰ্মুলাটোৰ পৰা যিকোনো পলিগনৰ ইন্টাৰনেল এংগলৰ সামটো কিমান হ'ব সেইটো ওলাই যায়, n - 2 × 180 ডিগ্ৰী। ঠিক আছে, এক্সটেৰিয়ৰ এংগলছৰ সাম কিন্তু সদায় 360 ডিগ্ৰী হয়। এতিয়া এক্সটেৰিয়ৰ এংগলছ বিলাক কোনবিলাক হয়, ধৰি লোৱা এইটো ট্ৰাইংগল এটা হয়, এটা সাইড তুমি এক্সটেন্ড কৰি দিলা, এইটো এটা এক্সটেৰিয়ৰ এংগল হৈ গ'ল, এইটো এক্সটেন্ড কৰি দিলা, এইটো এটা এক্সটেৰিয়ৰ এংগল হৈ গ'ল, এইটো এক্সটেন্ড কৰি দিলা, এইটো এটা এক্সটেৰিয়ৰ এংগল হৈ গ'ল। বুজিলা, এক্সটেৰিয়ৰ এংগলছ বিলাক এইবিলাক। জলদি কৰা ক্লাস কৰা আৰম্ভ কৰছ। কি কৈছা ৰিয়া, কিবা কৈ আছিলা? নাই স্যার। ওকে, সো ৰেক্টেংগলৰ কাৰণে এক্সটাৰ্নেল এংগল কোনটো হ'ব, এইটো এটা এক্সটাৰ্নেল এংগল হৈ যাব, এইটো এটা এক্সটাৰ্নেল এংগল হৈ যাব। বুজিলা, এটা সাইড যদি এক্সটেন্ড কৰি দিয়া আৰু যোনটো এংগল ফৰ্ম কৰে সেইটো এক্সটাৰ্নেল এংগল। পেন্টাগনৰ কাৰণে কেনেকুৱা হ'ব, কোনোবা এটা সাইড এক্সটেন্ড কৰি দিয়া, এইটো সাইড এক্সটেন্ড কৰি দিলো, এইটো এটা এক্সটাৰ্নেল এংগল হৈ গ'ল। তো এনেকুৱা যিমানটা এক্সটাৰ্নেল এংগল বনিব, এনেকে যিমানটা বনিলে তো গোটেইকেইটাৰ সাম যিকোনো পলিগনৰে সদায় এইটো এনেকে হ'ব, যিকোনো পলিগনৰে সদায় কি হ'ব 360 ডিগ্ৰী হ'ব। ঠিক আছে, সেইটো ট্ৰাইংগল হৈ গ'ল, স্কোয়াৰ হৈ গ'ল, কোৱাড্ৰিলেটাৰেল হৈ গ'ল, পেন্টাগন হৈ গ'ল, হেপ্টাগন হৈ গ'ল, যি হলো অক্টাগন যি হলো, সদায় 360 ডিগ্ৰী। সাম অফ এক্সটেৰিয়ৰ এংগলছ অফ এ পলিগন। আৰু সাম অফ ইন্টেৰিয়ৰ এণ্ড ইটস এডজাসেন্ট এক্সটেৰিয়ৰ এংগল ইজ 180 ডিগ্ৰী। এইটো দেখিলে তোমালোকে গম পাবা ৰখা। তো এইটো ট্ৰাইংগল এটা হয়, এইটো এক্সটেৰিয়ৰ এংগল হৈ গ'ল, এইটো আৰু এই এডজাসেন্ট ইন্টেৰিয়ৰ এংগলটো কৰেসপন্ডিং এডজাসেন্ট ইন্টেৰিয়ৰ এইটো কিমান হৈ আছে, স্ট্ৰেট লাইন এটা ফৰ্ম কৰিছে, তো কিমান হ'ব 180 ডিগ্ৰী। সেইটোৱে কৈছে। বাকি যিকোনো টাইপ অফ পলিগন উঠাই লোৱা, পেন্টাগন ধৰি লোৱা, এইটো পেন্টাগন আছিলে, পেন্টাগন এটাৰ কাৰণে চাই লোৱা, তোমাৰ এইটো এংগল প্লাছ এইটো এংগল 180 ডিগ্ৰী হ'ল। সো সেইটোৱে কৈছে, এইটো বিশেষ একো নাই। আৰু সাম অফ এক্সটেৰিয়ৰ এংগল অফ এ ৰেগুলাৰ পলিগন ইকুৱেলছ টু 360 ডিগ্ৰী বাই নাম্বাৰ অফ সাইডছ। তো ৰেগুলাৰ পলিগন মানে কি হ'ব, ধৰি লোৱা তোমাৰ হেৰি হৈ গ'ল, কি বুলি কয়, এনেকে ইকুৱেল সাইডছ আছে, ঠিক আছে, শেপটো স্পেচিফিক হয়, সেইটো হৈ গ'ল, তোমাৰ ৰেক্টেংগল হৈ গ'ল। সো এনেকুৱা যদি পলিগন হয়, এহেঁতৰ হেৰি মানে যাৰ এংগলছ বিলাক একে সমান হয়, ইন্টেৰিয়ৰ এংগলছ বিলাক একে সমান হ'ব, ঠিক আছে, ইকুইলেটাৰেল ট্ৰাইংগল হৈ গ'ল। সো এহেঁতৰ কাৰণে কি হ'ব, সাইজ অফ এন এক্সটেৰিয়ৰ এংগল, এক্সটেৰিয়ৰ এংগলৰ সাইজটো কিমান হ'ব বুলি কৈছে,
360 ডিগ্ৰী বাই নাম্বাৰ অফ সাইডস সো ইয়াৰ পৰা তুমি দুটা বস্তু এটোৰ পৰা দুটা টাইপ অফ কোৱেশ্চন আহিব পাৰে আইদাৰ তোমাক সাইজ অফ এক্সটেৰিয়ৰ এংগল সুধিব পাৰে নহলে কৈ দিব যে এটা ৰেগুলাৰ পলিগনৰ এক্সটেৰিয়ৰ এংগলটো ইমান হয় তো তাৰ কিমানটা সাইজ আছে হেতু সুধিব পাৰে সো এই ৰিলেশনটোৰ পৰা আমি হেকিটা উলিয়াব পাৰো ঠিক আছে সো এইকিটা যোৱাকালি পিডিএফ টোতে আছিলে মই ডিসকাস কৰা নাছিল তো লাষ্ট ইয়াৰ কোৱেশ্চনছ খিনি মই গৈ মানে চাইছিলো তো তাৰ পৰা মানে ইয়াৰ বেসিছত কিছুমান কোৱেশ্চন আহিছে তো দা এংগলস অফ এ কোৱাড্ৰিলেটাৰেল মানে কেটা সাইড থাকিব পলিগনটো Sir, 4 sides. 4 সাইডস থাকিব তো তাৰ কৈছে ৰেশিওটো কি ৰেশিওত আছে এংগলস বিলাক 1:3:4:7 ডিফাৰেন্স বিটুইন দা লাৰ্জেস্ট এন্ড দা স্মলেস্ট এংগলস তো এটো ৰেশিওটো দি দিছে আমাক তো এটো কিমান হয় ইচ এংগল হেতু কেনেকে উলিয়াবা আমি সাম অফ দা এংগলস আমি জানো নে কোৱাড্ৰিলেটাৰেল এটা কিমান হ'ব এনেটো এটো কমন নলেজ হয় 360 ডিগ্ৰী হয় কিন্তু যদি কোৱাড্ৰিলেটাৰেল নাথাকি কিনে অকমান হাৰ্ডাৰ শেপ এটা থাকাহেঁতেন তো এই ফৰ্মুলাটো দি উলিয়াব পাৰিলো হয় আমি ঠিক আছে সো কোৱাড্ৰিলেটাৰেলটো ইয়াতে যদি তুমি 4 পুট কৰি দিয়া কিমান ওলাব 360 ডিগ্ৰী আৰু এনেও 360 ডিগ্ৰী বুলি আই থিংক ম্যাক্সিমামে জানাই এটো কি হ'ব বেসিক্যালি 1x plus 3x plus 4x plus 7x equals to 360 degree which implies to 10 whole 15x equals to 360 degree which implies x equals to 360 by 15 okay so difference between the largest and the smallest angle largest to kiman asile 7x smallest to kiman asile 1x kiman hobo 6x which is equal to 6 into 360 divided by 51 okay all 15 no so ito 3 5 ja 3 2 ja 5 7 ja 2 ja so ito kiman hol 144 degree answer do ase option okay next question to swa the diagonals of any two squares are in the ratio 2:3 the areas of the squares are in the ratio of diagonal dia thakile square or area to ki hobo monot ase joa kali ami saisilu diagonal dia thakile square or area to ki hobo joa kali মই ফর্মুলা কিটা তোমালোকক চাব গৈছিলো কি হয় area equals to এটো সা d to diagonal হয় দুটা diagonal equal হ'ব যদি 90 ডিগ্ৰী হয় diagonal কিটা equal হয় তো এটো কি হ'ব half into d square এটো বহাই দিলে হৈ গল so diagonals kita d1:d2 কি ratio আছে 2:3 so d1 to মই 2x বুলি ধৰি লৈছো d2 to মই 3x বুলি ধৰি লৈছো ঠিক আছে areas kita কি হ'ব area of square 1 is to area of square 2 area kita কি হ'ব half into d1 square half into d2 square half into twice x square half into thrice x square half half cancel ho jabo to etu ki hobo 4x square is to 9x square x square cancel ho jabo to ki hobo 4:9 মই তো একেবাৰে লিখিছো তোমালোকে বেলেগ বেলেগ কৈ কিনেও লিখিব পাৰা মানে প্ৰথমতে এৰিয়াটো উলিয়াই ললা এৰিয়াটো ইয়াৰ 4x square পাবা ইয়াৰ এৰিয়াটো কিমান পাবা 9x square পাবা তো হেতৰ ৰেশিওটো কিমান হ'ব 4:9 কেনেকৈ কৰিব পাৰা মই একেবাৰে লিখি দিলো আৰু বুজিছা এটো ৰেসপন্ড কৰা বুজিছা নে পাইছো স্যার area of an isosceles right angle triangle is 81 centimeter square okay length of the hypotenuse of the triangle is again formula ki hobo
area equals to a square by 2 আছে ওকে তোমালোকে এইটো কোৱেশ্চন কৰা এই কোৱেশ্চনটো কৰি দিয়া কোৱেশ্চন নম্বৰ 19 টো কৰাচোন find the length of a hypotenuse of a right angled isosceles triangle the length of whose equal sides is a centimeter মানে বেসিক্যালি ইয়াতে তোমাক মই ধৰি লোৱা এটো a সেন্টিমিটাৰ হয় a সেন্টিমিটাৰ এটো a সেন্টিমিটাৰ বুজিলা এটো h হয় h টো উলিয়াই দিয়া মোক এটো 90 ডিগ্ৰী হয় এটো তা সাইড হা Sir, root over 2a হয় নেকি? root over 2a পাইছে সো ইয়াতে কি ইউজ কৰিলা তুমি Sir, Pythagoras theorem, h square equal b square plus b square. h square equals to a square plus a square হৈ যাব ইয়াৰ কাৰণে Pythagoras theorem টো কি আছিল hypotenuse equals to base square into height square ইয়াতে height টো কি হৈ আছে a হৈ আছে এটো a হৈ আছে so h square equal to a square plus a square which is equals to 2a square which implies h equals to কি হয় root 2a or a root 2 জি কৰা so এটো সদায় true হ'ব হা right angle hypotenuse triangle কাৰণে এটো সদায় true হ'ব এটো তোমালোকে হেৰি টাইপ কে মনত থৈ দিব লাগিব ফৰ্মুলা নিচিনাকে মনত থৈ দিব লাগিব this always true so এটো জনত তুমি এতিয়া এটো কৰিব পাৰিবা I think জুৰি ইমান দেৰিকে আহিলা যে স্যাৰ এফালে যাবলৈ আছিলে কালি ক্লাছটো কৰিছিলা তুমি ক্লাছলৈকে আছিলা না স্যাৰ এক্সামলে বেছি দিন নাই এইকেইদিন বাকী বিলাক বাদ দিয়া পঢ়াত লাগা ৰিয়া কৰিব পাৰি আছা Sir, কৰি আছো চিৰঞ্জীৱ চিৰঞ্জীৱ বুজি আছা নে স্যার Sir, 18 হয় নেকি 18 পাইছা ওকে চাওচোন area of an isosceles right angle triangle is 81 centimeters square length of the hypotenuse okay so ইয়াৰ পৰা আমি ক'ব পাৰো area কিমান দিয়া আছে 81 centimeter square যদি আমি এটো ট্ৰায়াঙ্গল এটা লও a a h এটো হেৰি তো এটো মই কি লিখিব পাৰো এৰিয়াটো a square by 2 লিখিব পাৰো equals to 81 which implies a square equals to কিমান হ'ব 162 so a square ৰ জায়গাত মই হেৰি কি লিখিব পাৰিম a square ৰ জায়গাত
এইচত যদি ৰিপ্ৰেজেন্ট কৰিব লাগে তো মই কি লিখিব পাৰিম অলপ আগত যে পাইছিলো h ইকুৱেলছ টু √2a হয় সদায় ইয়াতে a ইকুৱেলছ টু কি হ'ব h বাই √2 এইটো ফৰ্মুলা টাইপকে মনত থৈ দিবা কোনোবা এটা মনত থলে হ'ল ইটোতো কৰলেৰিয়ে হয় সো ইয়াতে মই কি লিখিব পাৰো তেতিয়াহলে h by √2 whole square equals to 162 which implies আকৌ এইটো 81 হৈ যাব h square equals to 2 into 162 which is equals to কিমান হ'ব 4 2 324 ইয়াত 324 টো কিহৰ স্কয়াৰ হয় 324 টো কিহৰ স্কয়াৰ হয় 17 হয় 18 18 হয় which implies h equals to 18 centimeter so basically এইটোৱে তোমালোকে মানে যদি এক্সামত হেৰি পাহৰিও যোৱা তোমালোকে ফিগাৰটো ড্ৰ কৰি কিনে ফৰ্মুলা উলিয়াই ল'ব পাৰিবা বুজিলা ফৰ্মুলা মনত থাকিবই লাগিব বুলি কথা নাই যদি কনসেপ্টটো বুজি পাইছা ফৰ্মুলাটো ক'ৰ পৰা আহিছে তো এটোৰ ফিগাৰৰ পৰা তোমালোকে ফৰ্মুলাটো ডিৰাইভ কৰি ল'ব পাৰিবা বেছি টাইম নালাগে এটো এটা স্টেপৰে ফৰ্মুলা Next, the angle 54 degree when converted to radians is মই যোৱাকালি কৈছিলো পাই ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজত কি ৰিলেশনশিপ আছে R is equal to D by 2 to হ'ব নেকি পাই ইকুৱেলছ টু কিমান হয় ডিগ্ৰীত 180 ডিগ্ৰী এইটো সবে জানা ন পাই ইকুৱেলছ টু 180 ডিগ্ৰী বুলি জানা নাই 180 ডিগ্ৰী আৰু পাই একে সমান হয় এটো ডিগ্ৰীত কৈছে এটো ৰেডিয়ানত কৈছে যেনেকে ধৰি লোৱা 1 ইঞ্চ বা 1 কিলোমিটাৰ ইকুৱেলছ টু 1000 মিটাৰ হয় এনেকে এনেকুৱা হয় বুজিলা যেনেকে 1 ইঞ্চ ইঞ্চ আৰু সেন্টিমিটাৰ মাজত কিবা এটা ৰিলেশন এটা আছে এনেকে এই দুটা মাজতো ৰিলেশন আছে দুইটা লেংথৰ ইউনিট হয় দুইটা লেংথৰ ইউনিট হয় এই দুইটা rotation degree rotational unit হয় so pi equals to 180 degree এটো জানিলে আনসারটো ওলাই যাব কিমান পালা Option B. অপশন B. বি পাইছা এটো 6 কিমান টাইমস গৈছে 6 9 টাইমস গৈছে 6 30 টাইমস গৈছে 3 3 টাইমস গৈছে 3 10 টাইমস গৈছে which is equals to 3 by 10 pi 3 pi by just unit conversion আহিছিল এটো ইজি কোৱেশ্চন যদি তোমালোকে এটো জানা আৰু বাকি একো জানিবই নালাগে unit conversion হয় বাকি এটো if the radius of a circle is increased by 200% then its area will increase by কালি কৈছিল এনেকুৱা কোৱেশ্চন
পাৰ্চেন্টেজত থাকিলে 100 লৈ ল'বা, ইজি হ'ব। ৰেডিয়াছটো 100 লৈ লোৱা। পুৰণা ৰেডিয়াছটো R1 দি ডিনোট কৰিছো, ঠিক আছে। R1 টো 100 আছিলে, তো নতুন ৰেডিয়াছ R2 টো কিমান হ'ব? R2 টো কিমান হ'ব? স্যার 800% হয় নেকি আনসারটো? চাব লাগিব, মই মনত নাই। R2 টো কিমান হ'ব? কিমান হ'ব কোৱা আকৌ? কোনো ক'ব পৰা নাই যে R2 টো কিমান হয়, ইনক্ৰিজ বাই 200% হ'লে কিমান হ'ব? কোনো নাজানা? স্যার 3R। 3R1, ওকে ওকে। মই R1 টো 100 লৈছো, এতিয়া কি লিখিম? R1 টো 100 লৈছো, এতিয়া মই R2 টো কি লিখিম? 3R টো কাৰেক্ট কৰিছা, কিন্তু এইখিনি কোৱা আকৌ। বেসিক্স ক্লিয়াৰ হোৱা নাই নেকি? 200% টো 100 or 200% টো কিমান হ'ব? 200 হ'ব। ইনক্ৰিজ বাই 200% লিখিছে, তো 100 প্লাস 200 হ'ব, 300 হ'ল। আলটিমেটলি হেৰি R2 is equals to 3R1 হয়, এইটো কাৰেক্টে কৈছা। কিন্তু এইবিলাক বস্তুটো তুমি জানিব লাগিব, যদি বেসিক্সখিনি ক্লিয়াৰ নাথাকে কেতিয়াবা টান প্ৰব্লেমত ফচি যাবা তোমালোকে। ওকে, যদি ইয়াত দিয়া থাকিলে হয় is increased 2 times, তেতিয়া কি হ'লহেঁতেন? ইনক্রিজ 2 টাইমস হলে কি হ'ব? 200 হ'ব। ওকে, ইনক্রিজ 2 টাইমস নাথাকি কিনে became 2 টাইম, তেতিয়া কি হ'লহেঁতেন? তেতিয়া কি হ'লহেঁতেন? প্লাস became 2 টাইম বুলি থকাহেঁতেন কি লিখিলাহেঁতেন? তেতিয়া তোমাৰ R2 টো কি হ'লহেঁতেন? 200 হ'লহেঁতেন, মানে ইয়াৰ 2 টাইমস বনি গ'ল ন সেইটো। তো লেংগুৱেজ বিলাক কেনেকে ইন্টাৰপ্ৰেট কৰিব লাগে সেইটো অকমান চাবা, ঠিক আছে। ওকে, ইয়াৰলৈকে হ'ল। নেক্সট কি কৈছে? দেন ইটস এৰিয়াটোত কেনেকে ডিফাৰেন্স আহিব সেইটো এতিয়া আমি চাম। এৰিয়াটোত কেনেকে ডিফাৰেন্স আহিব? সাৰ্কেলৰ এৰিয়াটো কি হয়? C1 ইকুৱেলস টু কি হ'ব? পাই R1 স্কয়াৰ। C2 টো কি হ'ব? পাই
r2 স্কয়াৰ তোমালোকে এনেকে নিলিখিলেও হ'ব এক্সামত শৰ্টকে কৰিলেও হ'ব মই এতিয়া বুজাবৰ কাৰণে নহলে একেবাৰে একেটাতে লিখি দিলেও একো ইস্যু নাই তোমালোক ঠিক আছে তো এটো কিমান হ'ব পাই ইনটু 100 স্কয়াৰ আৰু এটো কি হ'ব পাই ইনটু 300 স্কয়াৰ এটো 900 পাই এটো কিমান বনিলে পাই ওকে question to কি হৈছে then its area will increase by okay answer কিমান পাইছিলা ৰিয়া answer কিমান পাইছিলা স্যার 800% পাইছিল ঠিকে আছে area increase percentage কিমান হ'ব এটো c2 minus c1 by c1 into 100 area increase কিমান হৈছে c2 minus c1 হৈছে যেতিয়া তোমাক পার্সেন্টেজ উলিয়াব দিব তুমি বেসটো কি লবা যোনটো ইনিশিয়ালি আছিল কাৰ ওপৰত উলিয়াইছা কোনটো ওপৰত বেস কৰি কিনে উলিয়াইছা তো এটো তোমাৰ ওপৰত বেস কৰি উলিয়াইছিলা মানে c1 টো বেস হ'ব তো এটো কি হ'ব c2 minus c1 by c1 আৰু পার্সেন্টেজ কাৰণে into 100 তো কিমান হ'ব minus pi by pi into 100 ইমানকে এবিলাক নিলিখিলে হ'ব শর্টকেও লিখি থৈ দিব পাৰা তোমালোকৰ ইচ্ছা তো এটো তোমালোকে আলটিমেটলি সরি এটা 0 এক্সট্রা বহাই দিলো $800 পালা ঠিক আছে তোমালোকে ইয়াৰ পৰা স্টার্ট কৰিব পাৰা ডাইৰেক্ট ইয়াৰ পৰা স্টার্ট কৰিলো আনসাৰটো পাবা ইয়াতে তুমি তাৰ পিছত এৰিয়া কিটা ইয়াতে মানে আর ৰেডিয়াস আৰু এৰিয়া মাজত যোনটো ৰিলেশন হয় হেতু যদি বহাই দিয়া তো ইয়াতে কি হ'ব r2 স্কয়াৰ মাইনাস r1 স্কয়াৰ বাই r1 স্কয়াৰ হৈ যাব তো হেতু ডাইৰেক্ট কৰিলো তোমালোকে আনসাৰ পাই যাবা যদি শর্টকে কৰিব আছে ওকে নেক্সট এটুলে আহো if the ratio between the areas of two circles is 4:1 then the ratio between their radii will be similar type e ulta hoy just ki hobo আগৰ to just কৰিছা হে কনসেপ্ট খিনি যদি হেৰি আছে তো ডাইৰেক্ট আনসাৰটো মুখতে কৈ দিব পাৰিবা কি হ'ব এৰিয়া আৰু ৰেডিয়াসৰ মাজত ৰিলেশনটো কি দেখিলা এৰিয়া আৰু ৰেডিয়াসৰ মাজত ৰিলেশনটো কি হয় এৰিয়া আৰু ৰেডিয়াস এনেকে ৰিলেট হৈ আছে ৰেডিয়াস স্কয়াৰ এৰিয়া তো এটো অকমান ভাবি কিনে চোৱাচোন কি হ'ব যদি মানে সলভ নকৰাকে ডাইৰেক্ট কোৱেশ্চনটো দেখি কিনে আনসাৰ কৰিব পাৰিবা নেকি Sir, 2:1. 2:1 এটো 2 স্কয়াৰ is to 1 স্কয়াৰ যদি কৰি দিয়া তো কিমান পালা 2:1 যদি সলভ কৰিব আছে কি কৈছে ratio between the areas of the two circles so area of c1 by area of c2 কি বুলি দিয়া আছে 4/1 so area হেৰিটো কি হয় radius of pi r1 square pi r2 square which is equals to 4/1 which is equals to 2 square by 1 square মানে r1 square by r2 square equals to কি হয় 2 square by 1 square which implies r1 is to r2 equals to 2:1 কিন্তু এটো ডাইৰেক্ট কোৱেশ্চনটো যদি অলপ ভালকে বুজা তো ডাইৰেক্ট কোৱেশ্চনটো চাই কিনে আনসাৰটো কৰিব পাৰিবা সলভে কৰিব নালাগে এটো আমি কৰিলো নেক্সট এইকিটা অকমান কনসেপ্ট কেটামান বুজিলো আৰু ইয়াৰ ওপৰত আমি কোৱেশ্চন কৰিম ইনস্ক্ৰাইব সাৰ্কেল আৰু সাৰ্কামস্ক্ৰাইব সাৰ্কেল ইনস্ক্ৰাইব সাৰ্কেল মানে কি হয় যদি কিবা এটা এনেকা ফিগাৰ এটা ভিতৰত ইনসাইড সাৰ্কেল এটা ইনস্ক্ৰাইব হৈ থাকে বুজিলা ইনৰ পৰা ইনসাইড টু ৰিলেট কৰি কিনে এনেকে কৰি দিবা মনত থৈ দিবা সাৰ্কামস্ক্ৰাইব মানে
যদি কোনোবা এটা ফিগাৰক সাৰ্কেলটো এনেকে সাৰ্কেলটোৰ সাৰ্কামফাৰেন্সে এনেকে চুই থাকে তো এইটো সাৰ্কামস্ক্ৰাইব মানে এই স্কোয়াৰটো এতিয়া তোমাৰ সাৰ্কেলৰ আন্ডাৰত গুচি গ'ল বুজিলা এই স্কোয়াৰটো তোমাৰ সাৰ্কেলৰ সাৰ্কামফাৰেন্সটো চুই আছে টাচ কৰি আছে তো সাৰ্কামস্ক্ৰাইবটো এইটো সাৰ্কামফাৰেন্সৰ লগত ৰিলেট কৰি কিনে এনেকে মনত থৈ দিব পাৰিবা ঠিক আছে তো যদি এনেকে স্কোয়াৰ এটা তোমাৰ স্কোয়াৰ এটা ভিতৰত এনেকে সাৰ্কেল এটা থাকে তো এই সাৰ্কেলটোৰ ৰেডিয়াস আৰু স্কোয়াৰটো সাইডস কেনেকে ৰিলেটেড হৈ থাকিব তোমালোকে যদি ভালকে চোৱা নোটিস কৰা এটো কি দেখিছা এটো সাৰ্কেলটোৰ ৰেডিয়াস হয় আৰু এটো স্কোয়াৰটো সাইডটো হয় এটো গুটেটো ডায়ামিটাৰটো হয় বা 2 ইনটু ৰেডিয়াস হয় তো এটো দেখিছানে টুৱাইস ৰেডিয়াসটো আৰু এটো স্কোয়াৰটো সাইডটো একে সমান হয় তো কি হ'ব a = টুৱাইস a এটো ৰিলেশন হ'ব এই সাৰ্কেল আৰু স্কোয়াৰৰ মাজত সিমিলাৰলি যদি সাৰ্কেলটোৰ ভিতৰত স্কোয়াৰটো থাকে তেতিয়া কি ৰিলেশন হ'ব তো সাৰ্কেলটোৰ ৰেডিয়াসটো এটো হয় দেখিছো আমি আৰু এটো ডায়ামিটাৰটো হয় এটো এই স্কোয়াৰটো কি বনি আছে স্কোয়াৰটোৰ ডায়াগোনাল ডাল বনি আছে বুজিলা আৰু ডায়াগোনাল ডাল আমি কেনেকে ৰিলেট কৰিছিলো এ আৰু এ এইচ ৰ মাজত কি ৰিলেশন উলিয়াইছিলো আমি এনেকে অলপ আগত আমি আইসোসেলেস ৰাইট এংগল ট্ৰায়াঙ্গল এটা উলিয়াইছিলো নহয় এটো আইসোসেলেস ৰাইট এংগলে হয় ৰাইট এংগল ট্ৰায়াঙ্গলে হয় একিটা ইকুৱেল হয় এ আৰু এটো কি হয় এটো হাইপোটেনিয়াস হয় কেলে কাৰণ এটো 90 ডিগ্ৰী হয় তো এটো কেনেকে ৰিলেশনটো উলিয়াইছিলো আমি h = কি আছিল √2a ঠিক আছে তো ইয়াতে আমি কি পাইছো এটো r = কিমান পালো r = twice r = কিমান পালো h পালো আৰু h টো কি হয় a * √2 হয় ঠিক আছে সো এই ৰিলেশনটো পালো আমি এটো নিজে উলিয়াই লব পাৰিবা আৰু এটো মনতো থৈ দিবা ঠিক আছে বুজিলা এটো বুজি পাইছা না নে আকৌ ক'ব লাগিব ৰেসপন্ড কৰা ৰিপিট কৰিব লাগিব নে হৈ গ'ল বুজিছো স্যাৰ area of the path around a rectangle এনেকুৱা আমাৰ কিছুমান কোৱেশ্চন আহি যায় হেৰি এনেকে ধৰি লওক পাৰ্ক এখন আছে তাৰ চাৰিওপিনে আমি ৰাস্তা এটা বনাব লাগে যাৰ ৰাস্তাটোৰ উইডথটো ধৰি লোৱা w দি দিলে বুজিলা পাৰ্কখনৰ লেংথ দি দিলে l আৰু এটো b দি দিলে না স্কোয়াৰও থাকিব পাৰে ইয়াতে মইতো ৰেক্টেংগুলাৰ কৈছো স্কোয়াৰ হলে কি হৈ যাব l = b হৈ যাব তো তোমাক সুধিব যে এই ৰাস্তাটোৰ সাৰফেস এৰিয়াটো কিমান হ'ব এটো সুধি দিব পাৰে তো হেতু কাৰণে আমাৰ শৰ্টকাট ফৰ্মুলা এটা আছে এটো কি হ'ব এৰিয়া = 2 * w w কি হয় এটো উইডথটো হয় l + b + 2w হয় এটো মই তোমালোক কেনেকে আহিলে এটো এবাৰ পটককে বুজাই দিব বিচাৰিছো ঠিক আছে ৰখিবা সাপোজ এটো এটা হেৰি হয় ৰেক্টেংগল হয় l * b ঠিক আছে তো ইয়াৰে মই হেৰি বনাব লাগে ৰাস্তা বনাই আছো এই ৰাস্তাটোৰ উইডথটো হয় কিমান হয় w হয় ঠিক আছে এইটা সমান ওকে দিও তো এই ইমানখিনি যে বনালো ইয়াৰ এৰিয়াটো কিমান হ'ব ক'ব পাৰিবা নেকি কোনোবাই এই যোনটো গ্ৰীন কালাৰ দি বনাই থৈছো তাৰ এৰিয়াটো কিমান হ'ব কিমান হ'ব তাৰ এৰিয়াটো এই ফিগাৰটো যি আঁকিলো মই হিমানটো ইনফৰমেশনে আছে তোমালোকৰ ওচৰত এনেকে ৰেক্টেংগল এটা আছে যাৰ এই লেংথটো হয় l এটো হয় b ওকে ইয়াতে মই এনেকে ৰাস্তা এটা বনাইছো যাৰ উইডথটো হয় w তো এই ৰাস্তাটোৰ এৰিয়া কিমান বনালো যিমানটো মই দেখাই থৈছো এই গ্ৰীন কালাৰ দি যোনটো দেখাই থৈছো অকল হেতুৰ কথা সুধিছো
তোমালোকে সঁচাকে নাজানা নে মানে কবলে ইমান ইজি কুৱেশ্যন সুধিছো কবলে কিনো কম হেনকা টাইপ এটিটিউডত আছানে নে কি মই বুজি পোৱা নাই L into W. L into W কিয় এইটো এটা ৰেক্টেংগল হৈ আছে ৰেক্টেংগলৰ এৰিয়া কি হয় লেংথ ইনটু ব্ৰেথ হয় ইয়াৰ লেংথ এই ৰেক্টেংগলটোৰ লেংথটো কি দিয়া আছে L দিয়া আছে আৰু ব্ৰেথটো কি দিয়া আছে W দিয়া আছে এই বস্তুটো সবে ক'ব মানে কিয় পৰা নাই মই সেইটো বুজি পোৱা নাই চিৰঞ্জীৱ এইটো নাজানা তুমি ৰেক্টেংগলৰ এৰিয়া কি হয় ধ্ৰুৱ জুৰি তোমালোকে ৰেক্টেংগলৰ এৰিয়া নাজানা নেকি যদি ৰেক্টেংগলৰ এৰিয়া উলিয়াব জনা নাই এতিয়ালৈকে তো তোমালোকে মানে এইখিনি বস্তুটো বুজি নাপাবা কি হৈ আছে ওকে হ'ব মই এটলিষ্ট ৰিয়াই বুজি পাইছে মই তাইৰ কাৰণে বুজাই দিছো বাৰু বাকীখিনি বুজিয়ে পোৱা নাই বুলি মই ভাবি লৈছো ওকে আৰু এইটো চাইডে যদি মই ৰাস্তাটো বনাও W টো উইথ হয় তো ইয়াৰ এৰিয়াটো কিমান হ'ব ইয়াৰ এৰিয়াটো কিমান হ'ব So B into W. B into W so এইখিনি মই বনালো মানে এই ৰেক্টেংগলটোৰ বা এই প্লেগ্ৰাউণ্ডখনৰ এনেকে চাৰিওপিনে মই এনেকে বনালো যিমানটো দেখাইছো মই এতিয়ালৈকে অকল সিমানে বনাইছো ঠিক আছে তো এইখিনি এৰিয়াটো কিমান হৈ গ'ল মানে এইটো W হৈ আছে এইটো W হৈ আছে তো এই W লেংথ এই W ব্ৰেথৰ মই কিমান দীঘল ৰেক্টেংগল বনাই আছো L প্লাছ B প্লাছ L প্লাছ B মানে এই ৰেক্টেংগলটোৰ পেৰিমিটাৰটো সমান মই বনাই দিলো ঠিক আছে তো ইয়াৰ এৰিয়াটো কিমান হ'ল 2 ইনটু L plus B into W ইমানটো হৈছে মানে 2W L plus B ইমানটো হ'ল তো ইমানখিনি হৈ গ'ল ওকে তাৰপিছত মই যোনটো এইটো ফিগাৰ আছে এই ফিগাৰটো বনাবৰ কাৰণে কি কৰিব লাগিব মই ইয়াতো এনেকে বনাব লাগিব ইয়াতো এনেকে বনাব লাগিব হয়নে ইয়াতো এনেকে বনাব লাগিব ইয়াতো বনাব লাগিব ইয়াতো বনাব লাগিব তো এইকেইটা যেনেকে ৰেক্টেংগল বনি আছিলে এইটো কি হয় B into W B আৰু W হেৰি ডাইমেনশনৰ ৰেক্টেংগল বনি আছিলে এইটো L আৰু W ডাইমেনশনৰ ৰেক্টেংগল বনি আছিলে যদি তোমালোকে ভালকে নটিস কৰা এইটো কি বনি আছে এইটো এটা স্কয়াৰ বনি আছে আৰু এই স্কয়াৰটো ডাইমেনশন কি হয় W. W by W সো এটোৰ এৰিয়াটো কিমান হ'ব এই স্কয়াৰটোৰ এৰিয়াটো W square. W square মানে W into W তো এনেকুৱা W square বা W into W সো এনেকুৱা W into W কেটা আছে 4. চাৰিটা আছে সো যদি তুমি হেৰি কৰি দিয়া 2W টো কমন লৈ লোৱা ইয়াৰ পৰাও 2W এটা কমন লৈ লোৱা তো কি হ'ব এটোটো L plus B হ'লে এটো মই আৰু ভাঙি কিনে লিখিছো ঠিক আছে 2W into 2W 4W square to 2W into 2W হ'ব 2W L plus B plus 2W বুজিলা এই ফৰ্মুলাটো ক'ৰ পৰা আহিলে একদম সিম্পল কে বুজাইছো আৰু কেলে বুজাইছো তোমালোকে ডাইৰেক্ট মুখস্থ কৰিলে হ'ব যাৰ একদম মুখস্থ পুৰা ভাল হয় তাহতে অকল মুখস্থ কৰিলে হৈ যাব খালি যোনে মুখস্থ কৰি বেছি ভাল নাপায় তাহতে কনসেপ্টটো জানিলে মুখস্থ কৰিবলৈ ইজি হয় আৰু যদি পাহৰি যোৱা এইটোটো তুমি ডায়াগ্ৰামটো পটককে বনাই কিনে পটককে উলিয়াই ল'ব পাৰিবা ডায়াগ্ৰামটো দেখিলেও মনত পৰি যাব ফৰ্মুলাটো বুজিলা সো মোৰ মোটিভ হেতুৱে হয় আৰু এটো যদি বুজি পাইছা তো ইয়াতে কি হৈছে ইয়াতে এইখিনি মই বাহিৰত বনাইছো ন এইখিনি মই বাহিৰত বনাইছো এই ফিগাৰটো কি হয় এটো ভিতৰত বনাই আছে বুজিলা এটো ভিতৰত বনাই আছে তো যদি ভিতৰত বনাই তেতিয়া কি প্ৰবলেম হ'ব এটো অকমান চাই লোৱা এটো ভিতৰ সাইডে বনাইছো মই এটো বাহিৰৰ সাইডে বনাইছিলো এটো মই ভিতৰ সাইডে বনাইছো এটো ভিতৰ সাইডে বনাইছো তো ইয়াত দেখিছা ইয়াতে ওভাৰল্যাপ হৈছে ইয়াতে মই এটো কাৰণেও কাউন্ট কৰিছো এটো কাৰণেও কাউন্ট কৰিছো মই দুবাৰ কাউন্ট কৰি পাইছো
তো ওভাৰলেপ হৈছে তো এটা মই ইয়াতে w by w এটা w by w মই মাইনাস কৰিব লাগিব হেনেকে টোটাল কেটা w by w মাইনাস কৰিব লাগিব 4টা w by w মাইনাস কৰিব লাগিব বুজিলা যেনেকে ইয়াতে মই এটো প্লাস কৰিছিলো হেনেকে যদি মই ভিতৰ সাইডে বনাও তো এটো মই মাইনাস কৰিব লাগিব আৰু হেতুৱে হয় ইয়াত ফৰ্মুলাটো ডিফাৰেন্সটো কি হয় ইয়াতে -2w আছে ইয়াতে +2w আছে একদম সিম্পল বুজিলা এটো জাস্ট এইখিনিৰ ইস্যু হয় বাকিখিনিটো সব একেই হয় তো এই পোরশনটো এটো ৰিপ্ৰেজেন্ট কৰে বাহিৰত বনালে এইটা খালি থাকি যায় সববাৰ এইখিনি বনাওতে এটো কাউন্ট কৰা নহয় তো এটো মানে 4টা মই এডিশন কৰো আৰু ভিতৰ বিনা বনালে মই ডাবল কাউন্টিং হৈ যায় হেতু কাৰণে মই 4 বাৰ মাইনাস কৰো বুজি পালা আই হোপ বুজি পাইছা ক্লিয়াৰ হৈছে আগবাঢ়িব পাৰো না ৰিয়া পাইছো স্যার Okay, eto he upor formula upor based question hai a square of side √2 cm can be inscribed in a circle what will be its area inscribe mane ki hobo circle to kot thakibo ভিতৰত থাকিব এটো এনেকে ভাবিলো square of side √2 মানে এটো √2 হয় বুলি কৈছে তো সার্কেল টো রেডিয়াস কি হবো √2/2 √2/2 √2/2 কৰিলে কি পাবা √2 to কি হয় 2 to the power কি হয় 1/2 আৰু এটো কি হয় 2 to the power 1 মানে এটো কি হ'ব 2 to the power 1/2 minus 1 which is equals to 2 to the power minus 1/2 মানে এটো মাইনাস মানে কি ৰিপ্ৰেজেন্ট কৰে মাইনাস মানে 1 by ৰিপ্ৰেজেন্ট কৰে আৰু 1/2 to কি ৰিপ্ৰেজেন্ট কৰে স্কয়াৰ ৰুট ৰিপ্ৰেজেন্ট কৰে এটো আৰু যদি বেলেগকে বুজিব আছে তো আমি 2 to √2 into √2 লিখিব পাৰো সো এটা ক্যান্সেল হৈ গল তো বাকি কি থাকিলে 1/√2 যেনেকে বুজা হেনেকে কৰা ৰেডিয়াস পাই গলা তো হেৰিটো কোৱা এৰিয়াটো কি হ'ব হেতু কৈ দিয়া হেতুৱে স্যার আনসারটো π/2 ওলাইছে π/2 ওলাইছে এখিনি গম পাইছা তোমালোকে এটো কোৱেশ্চনত ইমান ইম্পৰ্টেন্ট নহলো এই বস্তুবিলাক জানা নাই মানে √2 এ কি কি √2 to কি হ'ব কিউব √2 কি হ'ব যদি পাৱাৰত লিখা এবিলাক লিখিব জানা নাই এটো 1/2 হয় এটো 1/3 হয় জানা জানো বুজাই দিও বাবা এটো নাজানা জানো একবাৰ বুজাই দিও এটো স্কয়াৰ ৰুট বুলি কয় যদি একো লিখা না থাকে মানে এটো তোমাৰ ইয়াত 2 এটা আছে বুলি ভাবে ঠিক আছে তো এটো তুমি কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰা এটো তুমি পাৱাৰত ৰিপ্ৰেজেন্ট কৰিলে 1/2 হয় যদি ইয়াতে কিউব থাকে এটো ৰিপ্ৰেজেন্ট কৰিবলৈ 1/3 হয় মানে তোমাৰ যোনটো এটো ৰুট সাইনটো আছে ন এটো 1/, হৈ যায় ঠিক আছে তো পাৱাৰত আৰু এনেকে সিম্বলটো এটো ৰিলেশন থাকে বুজিলা আৰু যদি x to the power -1 হয় এটো তুমি কেনেকে কি বুজায় 1/x বুজায় ঠিক আছে x to the power -2 to এটো কি বুজাব 1/x² বুজাব মানে এই মাইনাস সাইনটো কি বুজায় এই মাইনাস সাইনটো যদি তুমি আতৰাব বিচাৰা তো এটো কি হৈ যাব 1/, হৈ যাব মানে ই এতিয়া ওপৰত আছে ন ই
ডিনমিনেটৰত গুচি যাব এই মাইনাছ চাইনটো আঁতৰালে সেইটোৱে হেৰি মেইন ফাণ্ডা অ', চ' ইয়াতে আমি কি পালো ইয়াতে তোমাৰ a ইকুৱেলছ টু মানে স্কুৱেৰৰ চাইডটো মই এনেকে লিখিছো দেই a ইকুৱেলছ টু √2 আছিলে ত' ফিগাৰটোৰ পৰা কি লিখিব পাৰা 2 ৰেডিয়াছটো কিমান হয় √2 হয় মানে r ইকুৱেলছ টু √2/2 ওকে চ' এৰিয়াটো কিমান হ'ব এৰিয়া অফ চাৰ্কল পাই r স্কুৱেৰ হয় চ' পাই ইনটু √2/2 স্কুৱেৰ এইখিনি বুজাবৰ কাৰণে লিখাইছিলো দেই ত' এইটো কি হ'ব পাই এই ৰুটটো আচ্ছা এইটো √2 স্কুৱেৰটো কৰিলে তোমাৰ 2 হয় এইটো কেনেকে হয় So root আৰু square cancel হৈ যায়। ৰুট আৰু স্কুৱেৰ কেনচেল হৈ যায় ন জুৰিৰ কাৰণে কৈছো মই এইটো ৰুটটো আঁতৰাই দিলে কি হ'ব 1/2 আহিলে হয়নে আৰু কি আছে ইয়াতে 2 আছে যেতিয়া তোমাৰ এনেকুৱা ব্ৰেকেট থাকে ন এনেকুৱা ব্ৰেকেট থাকে তো এই ব্ৰেকেটটো আঁতৰালে কি লিখিব পাৰা 1/2 ইনটু 2 লিখিব পাৰা বুজিলা তো এইটো 1/2 আৰু 2 টো কেনচেল হৈ গ'ল কি হ'ল 2 টু দি পাৱাৰ 1 বা অকল 2 টু দি পাৱাৰ 1 আমি নিলিখো তো সেইটো কি হয় অকল 2 লিখো আচ্ছা 2 টু দি পাৱাৰ 0 থাকিলে ইয়াৰ ভ্যালুটো কি হয় 1 1 এনিথিং টু দি পাৱাৰ 0 100 টু দি পাৱাৰ 0 হলেও কি হ'ব 1 হ'ব ওকে আৰু আমি কি জানিব লাগিব আচ্ছা যদি এইটো এনেকে থাকে 2 স্কুৱেৰ ইনটু 2 টু দি পাৱাৰ 3 ডিভাইডেড বাই 2 টু দি পাৱাৰ 2 এইটো কেনেকে লিখিবা 2 টু দি পাৱাৰ 2 তাৰপিছত কি কৰিম ইনটুটো আঁতৰাই দিলে কি হ'ব এইটো প্লাস প্লাস হ'ব প্লাস 3 ডিভাইড থাকিলে এইটো ডিভাইডটো আঁতৰালে কি হ'ব মাইনাস হ'ব মাইনাস মাইনাস 2 তো এইটো এনেকে হয় চ' যদি বেছটো একে আছে ইয়াতে দেখিছা 2ৰ স্কুৱেৰ হয় 2ৰ কিউব হয় 2ৰ স্কুৱেৰ হয় তো এনেকে ইনটু বা ডিভাইড হৈ থাকিলে আমি কি কৰিব পাৰো এইবিলাক আঁতৰাই দিব পাৰো আৰু একেলগতে লৈ যাব পাৰো তাৰপিছত তোমাৰ কি হ'ব ইনটু থাকিলে প্লাস হ'ব ডিভাইড থাকিলে মাইনাস হ'ব খালি এইটো তুমি কৰিব নোৱাৰা দেই যদি 2 স্কুৱেৰ প্লাস 2 কিউব থাকে তো এইটো মানে এনেকুৱা নহয় যে 2 টু দি পাৱাৰ 2 প্লাস 3 এইটো তুমি লিখিব নোৱাৰা দিস ইজ নট ইকুৱেল টু দিস অৰ তুমি এইটো লিখিব নোৱাৰা যে 2 টু দি পাৱাৰ এনেকুৱা লিখিব নোৱাৰা প্লাসৰ জেগাত ইনটু লিখি দিলো সেইটো কৰিব নোৱাৰা ঠিক আছে তো এইটো স্কুৱেৰটো ৰুট আৰু স্কুৱেৰ কেনচেল হৈ গ'ল তো ইয়াতে অকল 2 থাকিলে আৰু তলত কি আহিব তলত কি আহিব 4 4 আহিব সেইটো 5/2 হে পাইছো এৰিয়া সুধিছিলে অ সেইটো 5/2 হে পাইছো আমি 5/4 কৈছিলা নেকি নাই স্যার পাই বাই 2 ওলাইছে অ ঠিক আছে তো 5/2 সেন্টিমিটাৰ স্কুৱেৰ ওকে এইটো কুৱেশ্যন কৰা সেই আগৰ মানে এতিয়া অলপ আগত যোনকেইটা ফৰ্মুলা শিকিলা তাৰ পৰা কৰিব পাৰিবা দ্য ডাইমেনশ্যনছ অফ এ পাৰ্ক ইজ 15 মিটাৰ বাই 20 মিটাৰ এ পেভমেন্ট ইজ টু বি কনষ্ট্ৰাক্টেড অন ইটছ বাউণ্ডাৰী মানে এইটো মিন কৰিছে বাউণ্ডাৰীটো কৈছে ন মানে বাউণ্ডাৰীটো ভিতৰত হ'ব পাৰ্কখনৰ বাহিৰত একো নাযায় ঠিক আছে সেইটো মিন কৰিছে on its border of 2 meter width মানে এই পেভমেন্টৰ width কিমান হ'ব 2 মিটাৰ হ'ব what will be the cost of constructing the pavement if per square cost is 5,000 rupees তোমালোকৰ হেল্পৰ কাৰণে মই ডায়াগ্ৰামটো বনাই দিম
যোনে যোনে জানা কৰি থাকা স্যার অপশন নাই নাকি? অপশন নাই এইটো মই জাস্ট এনে কুৱেশ্যনটো বনাইছিলো স্যার আনসারটো ওলাইছে কিমান ওলাইছে 6,20,000 ওকে এইটো কি হ'ব ময়ো নাজানো মই এনে কুৱেশ্যনটো বনালো dimensions of a park is 15 by 20 a pavement is to be constructed on its border of 2 meter width what will be the okay so to direct formula দিয়ে কৰিব পাৰো আমি তো এৰিয়াটো কিমান হ'ব twice w l plus b ইয়াতে প্লাস হ'ব নে মাইনাস হ'ব প্লাস হ'ব নে মাইনাস মাইনাস 2w বাস এটাই 2 into 2 20 into 20 plus 15 124 meter square 124 meter square পাইছা হয় স্যার তো এটো কি বুজাইছে এটো এই বস্তুটো বুজাইছে দেখিছা এই মানে হালকা হালকা ব্ল্যাক কালার যোনটো হৈ আছে এটো হে এৰিয়াটো বুজাইছে এটো তো এতিয়া তুমি এতিয়া মই যোনটো ৰঙা কৰিলো হে এৰিয়াটো উলিয়ালা তাৰপৰা কৈছে যে পাৰ স্কয়াৰ মিটাৰ কষ্টটো কিমান হয় 5000 হয় তো ইমানটো কিমান হ'ব 124 into 5000 এটো কিমান হ'ব তিনটা 0 আহিলে 5 4 যা 20 2 in hand 5 2 যা 10 1 in hand 6 so 6,20,000 6,20,000 পালো হল ওকে এটো কৰা এটো এসএসসি পা উঠাই দিলো কৰিব পাৰিবা স্যার ইয়াত এরিয়াটো কাৰ দিয়া আছে width of a path around a square field is iman and its area is iman find the cost of fencing the এটো এই পাথটোৰ এৰিয়া দিয়া আছে as far as আনসার কৰি থাকা তোমালোকে যোনে নাই পৰা তাহতে এইটো ফিগাৰটো এবাৰ চাই ল'বা আৰু
width to কিমান দিয়া আছে 4.5 area to কিমান দিয়া আছে 105.75 cost of fencing the field at the rate of 100 per meter so a blue color is on to denote koisu eta field kon hoy again formula to ki hobo yate area formula to 2w l plus b yate plus hobo karon field konor bahirot ase field konor bahirot etu banaise so plus 2w w হেৰি to দিয়া আছে area to দিয়া আছে area to কিমান দিয়া আছে 105.75 2 into 4.5 l plus b আমি নাজানো l plus b নহব এটো কি হ'ব twice a বুলি ধৰি লৈছো ঠিক আছে এটো a বুলি ধৰি লৈছো স্কয়াৰ হয় স্কয়াৰৰ লেংথ ব্ৰেথ একে হয় তো twice a plus twice into 4.5 so এটো 105.75 by 9 equals to twice a plus 9 which is equals to 9 কিমান টাইম যাব এটো দৰকাৰ নাই আমাক চোৱা মই ইয়াতে কেলে 4a টো উলিয়ালো 4a টো উলিয়ালো এখিনি একেবাৰতে ক্যালকুলেট কৰিম কেলে কৰিলো মই এটো কাৰণ আমাক ইয়াৰ এৰাউণ্ডত ফেন্সিং লগাব লাগে এই ফিল্ডখনৰ এৰাউণ্ডত তো মানে কি এই ফিল্ডখনৰ পেৰিমিটাৰ আৰু এই স্কয়াৰ টো পেৰিমিটাৰ কিমান হ'ব 4a হ'ব কষ্ট টো কিমান হ'ব 2 into 105.75 by 9 into 100 perimeter into 100 হ'ব এতিয়া তো সলভ কৰি দিয়া কিমান পাম 9 এ দি গৈ আছে নে 9 1 ja 15 1 ja 67 9 কিমান যা যাব 67 50 63 7 ja 63 so 45 5 times মানে এটো যাব 2 into 1175 which is equals to কিমান হ'ব 10 5 3 2350 আছে নি স্যার 550 ওলাইছে 550 ওলাইছে 550 ওলাব লাগে মই ক্যালকুলেশন ভুল কৰিলো তেতিয়া হ'লে -9 to 8 দিলো ন ইয়াতে -9 এটা মই এৰি দিলো তো কিমান পাইছিলো 1175 পাইছিলো ন খালি ইনটু 100 নকৰিলে এটো 11.75 হ'ব -9 just twice so এটো যদি সলভ কৰো কিমান হল 9 10 11 2.75 equals to twice which implies 4a equals to কিমান হ'ব 2 into 2.75 which is equals to 5.50 so cost to হ'ব তোমাৰ 5.50 into 100 550 okay. ক্যালকুলেশন বিলাক কাম দিও বুলিয়ে দিছো কি কৈছা
গোটেইটো এবাৰ বুজাই দিয়কচোন প্ৰথম। এইটোতো ডাইৰেক্ট ফৰ্মুলাটো কিয় এপ্লাই কৰিলো সেইটো বুজি পাইছা নাই এই এইটো ফৰ্মুলাটো বুজি পালো। ওকে বাকিখিনি ক্যালকুলেশন হয় জাস্ট w ভ্যালু দিয়া আছে w টো 4.5 দিছিলে কোৱেশ্যনত দিয়া আছিলে যে ৰাস্তাটো কিমান হয় উইথ অফ দা পাথ কিমান হয় 4.5 সেইটো কাৰণে মই w জাগাত 4.5 এইটো ফৰ্মুলাটো এইটো গম l নাপালো। + b আছিলে l + b সেইটো কি হ'ব স্কয়াৰ হয় এইটো a হয় এইটো a হয় তো আইছে লিখি দিলো বুজিলো। বাকি এইটো 2 * 4.5 অ তো এইটো 2 * 4.5 কিমান হয় 9 হয় তো 9 ইনটু এনেকে হলে বুজিলা তো এই 9 টো মই এইটো সাইডে লৈ গলে তললৈ গুচি যাব ইয়াতে 9 ইনটু হৈ আছে এইটো সাইডে আহিলে ডিভাইডেড বাই 9 হৈ যাব সেইটো কাৰণে মই তলত লিখি দিছো বুজিলো। বাকিখিনি এইটো ইয়াতে প্লাস হৈ আছে এইটো সাইডে আহিলে মাইনাস হল তো এইটো ভ্যালুটো ইমান হল এইটো ইনটু 2 এইটো ডিভাইডেড বাই 2 নকৰি কিনে মই ডাইৰেক্ট 4a উলিয়াই ললো কেলে কাৰণ এই ফিল্ডখনৰ এৰাউণ্ডত ফেন্সিং লগাব লাগে বুলি ক'লে আৰু হেতুৰ হেৰি কি হ'ব পেৰিমিটাৰটো কি হ'ব 4a হয় স্কয়াৰৰ সেইটো মানে মই ডাইৰেক্ট 4a কৰিলো নহলে কিছুমানে কি কৰিব a = কিবা এটা ওলাব আকৌ ইনটু 4 কৰি দিব আকৌ 4a উলিয়াব লাগিব তো মই a = উলিয়াই কিনে ডাইৰেক্ট 4a উলিয়াই দিলো তাৰপিছত cos টো ইনটু কৰি দিলা okay next perimeter of a circular field and a square field are equal if the area of the square field is iman the area of the circular field will be second ৰখিবা so এটো last classৰ concept খিনিয়ে use হ'ব last classত আছিলা নে গোটেইখিনিয়ে the perimeter of a circular field and a square field are equal মানে কি কৈছে circular field এখন আছিলে আৰু square field এখন আছিলে তাহাঁতৰ perimeter কিটা equal হ'ব মানে এই circle টো আৰু এই square ৰ perimeter কিটা equal হৈ গৈছে তাৰপিছত কি কৈছে area of the square field এই square field ৰ area টো দি দিছে তো এৰিয়াৰ পৰা সাইড টো ওলাই যাব সাইডৰ পৰা perimeter টো ওলাই যাব আৰু সেই perimeter টো কি হ'ব ইয়াৰ সমান হৈ যাব এই সাৰ্কেলৰ perimeter টো সমান হৈ যাব আৰু এই সাৰ্কেলৰ perimeter টো পাই গলে তুমি ৰেডিয়াস টো উলিয়াব পাৰিবা আৰু সেই ৰেডিয়াস টোৰ পৰা কি ওলাই যাব এৰিয়াটো ওলাই যাব বেসিক্যালি হেতুৱে মই ইমানকে ভাঙি ভাঙি কৈছো কিন্তু দুটা বা তিনটা স্টেপতে ওলাই যাব এটো ইয়াৰ পৰা ডাইৰেক্ট সাইড টো উলিওৱা s কিমান হ'ব বা a কিমান হ'ব সাইড টো উলিয়াই লোৱা তাৰ পিছত কি কৰিবা 4a পাই গলা আৰু সেই 4a টো কি হ'ব এই সাৰ্কেলৰ হেৰি সমান হ'ব পেৰিমিটাৰ সমান হ'ব পেৰিমিটাৰটো কি লিখো আমি টুৱাইস পাই r তো 4a = টুৱাইস পাই r হ'ব ইয়াৰ পৰা r টো পাই গলা আৰু r ৰ পৰা কি উলিয়াবা পাই r স্কয়াৰ ক্যালকুলেশন কৰিব লাগে বাস কোৱেশ্চনটো কৰা ক্যালকুলেশন কৰা অলপ তোমালোকৰ ক্যালকুলেশন স্কিলছ বিলাক অকমান ইমপ্ৰুভ হ'ব Sir, 15,400. 15,000 কিমান ওলাইছে Yes, sir. Option C. সি ইয়া বাকি বিলাকেও কৰা মই আজি টেস্ট এটা দিম তাতে আই থিংক 20টা কোৱেশ্চন আছে তো এটো ম্যাক্স টু ম্যাক্স তোমালোকে 30 মিনিটত খতম কৰিব চাবা টাইমাৰ দি লবা দেই টাইমাৰ দিব নালাগে মানে টাইমটো চাই লবা যে মই 30 মিনিটৰ ভিতৰত খতম কৰিব পাৰিম আৰু চেষ্টা কৰিবা 20 মিনিটৰ ভিতৰত খতম কৰিবলৈ তাতকে জলদিও হৈ যাব পাৰে ক্যালকুলেশন ইমান টান নহয় ৰিজনিংৰ কোৱেশ্চনছ আছে আৰু কেটামান তোমাৰ হেৰি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ কোৱেশ্চন আছে যদি হেকিটা নাজানা তো আনসাৰ কিটা এটলিষ্ট ভালকে চাই লবা টাইমত খতম কৰিব চাবা টেষ্টটো ইমান টান নহয় টাইমত খতম কৰিব চাবা কোৱেশ্চন কিটা বেছি টান নহয় so area of square field মানে কি দিয়া আছে a square equals to কিমান দিয়া আছে 12100 which implies a equals to কিমান হ'ব 121 মানে 11 দুটা 0 আছে এটা মিটাৰ 100 স্কয়াৰ টো কৰিলে 12100 পাবা তোমালোকে কৰি চাব পাৰা 110
এটো কৰি চালে 1 to 1 0 0 পাবা আৰু নহলে মই কেনেকৈ কৰিলো দুটা 0 আছে ন ইয়াৰ স্কয়াৰ ৰুট কৰিলে এটা 0 হৈ যাব মানে মই এটো ভাঙি দিলো একচুয়ালি 121 into 100 কৰি দিলো 121 টো কি হয় 11 ৰ স্কয়াৰ হয় 100 টো কি হয় স্কয়াৰ হয় 10 ৰ স্কয়াৰ হয় তো 11 into 10 কিমান হয় 110 এনেকৈ কৰিলো মানে মনতে ওকে সো নেক্সট এটো পাই গলো তো এৰিয়া দুইটাৰে সমান হয় বুলি কৈছে ন পেৰিমিটাৰ কিটা সমান হয় বুলি ক'লে ওকে ইয়াৰে পেৰিমিটাৰ কিমান হ'ব 4a হ'ব 4a equals to 440 ওকে এই 440 মিটাৰটো কাৰ সমান হয় তেতিয়া হলে twice pi r okay which is equals to কিমান হ'ব 2 into 22/7 22/7 কেলে ললো মই ইয়াতে 44 দেখিছো এটো কাৰণে 22/7 into r which implies r equals to কি হ'ব 440 22/7 টো ইটো সাইডে গলে কি হ'ব 7/22 আৰু 2 টো ইপিনে গলে 1/2 so 2 times 20 times 10 times r equals to 70 meter so pi r square to কি হ'ব তেতিয়াহলে এৰিয়াটো কিমান হ'ব সাৰ্কুলাৰ 22/7 into r to কিমান হয় 70 into 70 10 times so 7 into 22 কিমান হয় 14 1 in hand 154 so 154 আৰু 0 কেটা আছে এটা দুটা 0 m square so হেৰিটো ক্যালকুলেশনটো কেনেকৈ জলদি কৰিব লাগে মই হেতু তোমালোকক অকমান শিকাবলৈ চেষ্টা কৰিছো যাৰ অকমান স্লো হয় কেনেকৈ ভাঙি ভাঙি কৰিব লাগে আচ্ছা 1 কিলোমিটাৰ equals to কিমান মিটাৰ হয় 1000 meter 1 square kilometer equals to কিমান মিটাৰ স্কয়াৰ হ'ব 10 lakh 10 to the power 3 meter ইয়াতে 10 to the power কিমান হ'ব কিমান হ'ব 10 to the power 6 so 10 to the power 3 into 2 হ'ব মানে 10 cube square 10 cube or square কৰিবা তোমালোকে বুজিলা 10 to the power 6 meter square এটো মানে কিছুমানৰ ভুল হৈ যায় 1 সেন্টিমিটাৰ ধৰি লোৱা 1 মিটাৰ আৰু 1 মিটাৰ equals to কিমান সেন্টিমিটাৰ হয় 100 সেন্টিমিটাৰ হয় তো তাহাতে কি কৰে 1 মিটাৰ স্কয়াৰ equals to 100 মিটাৰ স্কয়াৰ কিছুমানে কৰি দিয়ে দে এটো ভুল হয় কিন্তু এটো অকমান নটিস কৰিবা ইয়াতে মিটাৰ আছে নে মিটাৰ স্কয়াৰ আছে নে মিটাৰ কিউব আছে নে তো হেনেকে কনভাৰ্জন বিলাকো অলপ চেঞ্জ হ'ব ওকে বাকি আৰু মই ইয়াতে এড কৰি দিম বাকি ফৰ্মুলা কিটা এড কৰি দিম জাস্ট তোমালোকে পিডিএফ টো চেক কৰি লবা এড কৰি কিনে দিম আৰু অলপ দেৰি হ'ব দিওঁতে সো ইয়াতে মই এতিয়া অকল প্যাৰালেলোগ্ৰামটো সুমিয়াই থৈ দিছো বাকি এনেকে ৰম্বাস তাৰ পিছত আৰু কেটামান মানে কনসেপ্টছৰ মই এৰিয়া আৰু যাৰ ভলিউম কি মানে পেৰিমিটাৰ ইম্পৰ্টেন্ট হয় এটো পেৰিমিটাৰ এনেকে কেটামান ফৰ্মুলা কেটামান ইয়াতে এড কৰি দিম আৰু ঠিক আছে তো এইবিলাকৰ ওপৰত অহা নাই কোৱেশ্চন যোৱাবাৰ কিন্তু তেও এবাৰ আমি অকমান চাই থৈ দিও এৰিয়া অফ প্যাৰালেলোগ্ৰামটো মই ইয়াত কি দেখিছো এটো অলপ বুজাই দিছো প্যাৰালেলোগ্ৰামটো কি হয় তোমাৰ যাৰ অপোজিট সাইডস বিলাক ইকুৱেল হয় আৰু এই এংগল কিটাও ইকুৱেল হ'ব ঠিক আছে আৰু অপোজিট সাইডস বিলাক কি হয় প্যাৰালেল হয় এটো প্যাৰালেলোগ্ৰাম হয় সো এটো এটা প্যাৰালেলোগ্ৰাম হয় ইয়াৰে সাইডস কিটা কি হয় a আৰু b মানে এটো b হয় আৰু এটো a হয় ঠিক আছে d1 টো ইয়াৰ এডাল ডায়ামিটাৰ হয় আৰু d2 টো এডাল বেলেগ এডাল ডায়ামিটাৰ যদি তোমাৰ ফিগাৰ বিলাক এনেকে 90 ডিগ্ৰী থাকে
ধৰি লোৱা ৰেক্টেংগল হৈ গ'ল বা স্কুৱেৰ হৈ গ'ল তো তাহাঁতৰ ডায়াগনেল কেইডাল ইকুৱেল হ'ব বুজিলা 90 ডিগ্ৰী যদি থাকে তেতিয়া ইকুৱেল হয় কিন্তু যদি তোমাৰ এংগল কেইটা 90 ডিগ্ৰী নহয় তো এডাল বেছি দীঘল হ'ব এডাল ছুটি হ'ব ডায়াগনেল কেইটা ঠিক আছে তো পেৰেলেলগ্ৰামৰো সেইটো কাৰণে এডাল দীঘল হয় এডাল ছুটি হয় এইটো y টো এইটো এটা এংগল হয় এইটো হ'ব পাৰে এইটো হ'ব পাৰে আলটিমেটলি একেই হ'ব আনসাৰ আৰু x টো এইটো এংগল হয় ঠিক আছে তো এৰিয়াটোৰ ইয়াৰ বেলেগ বেলেগ টাইপত আমি উলিয়াব পাৰো সো এইটো এটা ট্ৰায়াঙ্গল বুলি আমি ধৰিব পাৰো এইটো এটা ট্ৰায়াঙ্গল বুলি ধৰিব পাৰো হয়নে ট্ৰায়াঙ্গলৰ কি আছিল হাফ ইনটু বেস ইনটু অল্টিটিউড আছিল ন এই সেম কনসেপ্টে তুমি ইয়াত লগালে ইয়াতে দুটা ট্ৰায়াঙ্গল এড কৰিলে এৰিয়াটো কি পাবা b ইনটু h পাবা মানে this ইনটু this বুজিলা সাইডস কিটা ইনটু কৰিলে ঠিক আছে আৰু এটো তুমি এনেকেও বুজিব পাৰা ৰেক্টেংগুলাৰ এৰিয়াটো আমি জানো কি হয় b ইনটু h তো তুমি এক কাম কৰা এটো 90 ডিগ্ৰী হয় না তো তুমি এটুকা কাটি কিনে সেপাৰেট কৰি দিয়া এটুকা কাটি কিনে সেপাৰেট কৰি দিয়া আৰু এই বস্তুটো ঘূৰাই কিনে ইয়াত লৈ আনা তো এটো এনেকে লাগি যাব কাৰণ এবিলাক ইকুৱেল হয় এটো আৰু এটো একে সমান হ'ব এটো আৰু এটো একে সমান হ'ব এটো আৰু এটো একে সমান হ'ব এইগিটা হেৰি ট্ৰায়াঙ্গল হ'ব মানে কি বুলি কয় সিমিলাৰ ট্ৰায়াঙ্গল কনকারেন্ট ট্ৰায়াঙ্গল কয় নেকি সো কনকারেন্ট ট্ৰায়াঙ্গল হৈ যাব কনকারেন্ট নহয় কি ট্ৰায়াঙ্গল কয় মানে সব ইকুৱেল হয় সাইডসও ইকুৱেল হয় এংগলসও ইকুৱেল হয় সব ইকুৱেল হয় সো এটোটা একদম সেম হয় তো এটো তোমাৰ এনেকা ৰেক্টেংগল এটা বনি গল যাৰ হেৰি কি হ'ব এটো b * h হ'ব ঠিক আছে এটো ফৰ্মুলা হৈ গল h টো এটো হাইট টো হয় দেই তো যদি তুমি এটা বেস জানা আৰু হাইট টো জানা তো এটো ফৰ্মুলা হ'ব যদি তুমি অকল সাইডস কিটা জানা এই সাইডস কিটা জানা তেতিয়া তুমি এই সাইডস কিটা কি এংগল বনাই আছে তুমি হেটো জানিব লাগিব হেখিনি ইনফৰমেশন থাকিলে তুমি এটো ফৰ্মুলা ইউজ কৰিব জানা লাগিব যদি তোমাৰ ওচৰত ডায়াগনেল কিটাৰ ইনফৰমেশন আছে আৰু এই ডায়াগনেল কিটালে কি এংগল বনাই আছে হেটো ইনফৰমেশন আছে তো তেতিয়া এটো ফৰ্মুলা ইউজ কৰিব লাগিব হাফ ইনটু d1 d2 sin y ঠিক আছে সো এনেকে মই ৰম্বাস আৰু কেটামান নিয়ে দিম হেগিটা আৰু চাই লবা এবাৰ ফৰ্মুলা কিটা এটলিষ্ট চাই থৈ দিবা এৰিয়া বা কিবা আহি যাব পাৰে বেছি ইমান তেনেকে টান নাই হ'ব নেক্সট আৰু আমি হেৰি ভলিউম আৰু সাৰফেস এৰিয়া কিছুমানৰ অকমান কেটামান কোৱেশ্চন সলভ কৰিম যোৱাবাৰ অহা নাই কিন্তু তেও সলভ কৰি থৈ দিম সো আজি ক্লাসটো হ'ব দিয়া কিবা ডাউট আছে আৰু তোমালোকে ট্ৰিগোনোমেট্ৰি কেনকা কিমান জানা ট্ৰিগোনোমেট্ৰি এটো সাইন টো যে মই লিখিছো এটো শুনিছা নে আগতে সাইন টো আগতে শুনি পাইছা স্যার কৰিছিলো কিন্তু পাহৰিলো অকমান ৰিভিজন দি দিব যোৱাবাৰ একদম বেসিক্স আহিছে আমি বেসিক্স খিনিয়ে চাম বহুত টান নাচাও ট্ৰিগোনোমেট্ৰি probabilities একদম বেসিক্স খিনি চাব লাগিব আমি probability সেট থিওৰি চাব লাগিব ঠিক আছে বেসিক্স একদম বেসিক্স হ'ব কম টেনশন নলবা এটো সাইন কস কি হয় হেবিলাকো কৈ দিম একদম বেসিক্স হ'ব যদি আগতে শুনাও নাই তো টেনশনে নলবা ওকে দিয়া হ'ব মই টেষ্টটো তোমালোকক গ্ৰুপতে লিংকটো দি দিম